চাকৰিমুখী প্ৰৱণতা অথবা বহিৰাজ্যত কৰ্মসংস্থাপনলৈ যোৱাৰ যি প্ৰৱণতা, সেই প্ৰৱণতাৰ বিপৰীতে কলিয়াবৰ দেউৰী চিলাবন্ধা গাঁৱত দেখা গৈছে এখন বিপৰীত ছবি। দেউৰী চিলাবন্ধাৰ মৃদুল নাথ নামৰ যুৱকজনে প্ৰায় 7.5 বিঘা ভূমিত লাও, বেঙেনা, জলকীয়া, লেচেৰামাহ, হালধি, আদা, বেঙেনা আদি কৃষিকৰ্মৰ লগতে এই কৃষিকৰ্মৰ নাতিদূৰত থকা তেওঁৰ নিজস্ব 5 বিঘা মাটিত মৰাপাটৰ খেতি কৰি এতিয়া স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিছে। এইদৰেই কলিয়াবৰৰ মৃদুল নাথ নামৰ যুৱকজনে প্ৰায় 1 হেক্টৰ কৃষিভূমিত লাও, বেঙেনা, কোমোৰা, তিয়ঁহ, জলকীয়া, আদা, হালধি আদি বিভিন্ন ধৰণৰ কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমাৰ লগত এই লোকজন আছে, তেওঁৰ পৰা জানিম আপুনি কেতিয়াৰ পৰা কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হ'ল আৰু কি কি খেতি কৰিছে? মোৰ এনেই গোটেই খেতি বাতিয়ে কৰোঁ বাৰু। মই ধান খেতি আছে, তাৰ বাহিৰে মই সৰিয়হ কৰোঁ প্ৰায় নিজৰে 8-9 বিঘা মাটিত। মৰাপাট আছে, এতিয়াও আছে মৰাপাট, এইবাৰ কৰিছোঁ। ইমান বেয়া দিনতো মই মৰাপাট 5 বিঘা মাটি মৰাপাট কৰিছোঁ। লগতে মোৰ এখন বাৰীত প্ৰায় 7.5 বিঘা মাটি আছে। ইয়াতে আপোনাৰ মোৰ কোমোৰা আছে 0.5 বিঘা, পানীলাও 1 বিঘা মাটি আছে। টোটেল মোৰ 700 বাঁহৰ এখন হেন্দালি, জলকীয়া আছে 1 বিঘা, তাৰপিছত বেঙেনা আছে প্ৰায় 4 কঠা মাটিত বেঙেনা আছে, বডিমাহ, তিহু আছে। আজি তাতে বডিমাহৰ দামটো কম আছে, তিহু আৰু বডিমাহৰ দামটো কম আছে। তবু হালধি আছে, মোৰ হালধি আছে প্ৰায় 2 বিঘা মাটিত হালধি আছে, আৰু আদা আছে 1 বিঘা মাটি ওচৰা-ওচৰি, 1 বিঘা মাটি ওচৰা-ওচৰি আদা আছে, এই মেৰটোতে আছে। আপোনাৰ উপাৰ্জন কেনেকুৱা? উপাৰ্জন মোৰ ভাল। মই যিখিনি বৰ্তমান এটা টাৰ্গেটত কৰিছোঁ, কেনেকুৱা মই যিখিনি হালধি আৰু আদা কৰিছোঁ, মোটামুটি এই মাটি খেতিখিনি কৰিব, এই যিখিনি 7 বিঘা মাটি মানে 5 বিঘা মাটিত মোৰ ফুলফিল হৈ আছে খেতি, আৰু 2 বিঘা মাটিত কৰিবলৈ আছে। এই 5 বিঘা মাটি খেতি কৰিবলৈ যাওঁতে প্ৰায় 1 পৰা 1.5 লাখ টকা খৰচ হৈছে। মোৰ যদি এই খেতিখিনিত একো নহয়, মই অকল হালধি বেচি পেলাই মই যিটো খৰচ মই উঠাব পাৰিম, হালধি আৰু আদা বেচি, সেইটো মোৰ দৃঢ় বিশ্বাস আছে। সেইটো তাৰ বাহিৰে মোৰ 5 বিঘা মাটিত মৰাপাট আছে। আজিতো মৰাপাটৰ ভাল দাম শুনিছোঁহে, বজাৰত শুনিছোঁ 6,000, 6,500, কোনোবাই কৈছে 5,000, নালাগে। যদি 4,000 টকা মোনো থাকে, উঠাৰ সময়ত একেবাৰে বেয়াকৈ হ'লেও মোৰ 50 মোন পাত সৰিব। 50 মোন মৰাপাটৰ দাম 5-4 গুণ 32 লাখ টকা। গতিকে মোৰ এই 1.5 লাখ টকাৰ ভিতৰতে খৰচ হৈছে। গতিকে কিন্তু বডিমাহ, তিহুৰ দামটো কম আছে, কিন্তু পানীলাও লাহে লাহে যেতিয়া য'ত পানী বিলত হ'ব তেতিয়া বস্তুৰ দাম বাঢ়িব। পানীলাও এই 1 বিঘা মাটি আৰম্ভ হৈছে লাগিবৰ কাৰণে, প্ৰায় এদিনৰ মূৰে এদিন ডেইলি 30টা 40টা এনেকৈ লাগি আছে, নি আছোঁ বজাৰলৈ। আপোনাৰ ইয়াত আপোনাৰ বাহিৰে আৰু কেইজন কৰ্মচাৰী আছে? মোৰ লগত মোৰ ভাইটিয়ে 24 আৱাৰ্ছ, মই 24 আৱাৰ্ছ, লগতে মোৰ আৰু দুজন মানুহ আছে। এজনক আপোনাৰ মান্থলি 12,000 টকা দিওঁ, তেখেত ইয়াতে কমপ্লিট কাম কৰে, তেখেতক 12,000 টকা দিওঁ। তাৰ বাহিৰে আৰু 2গৰাকী মাইকী মানুহ ডেইলি বেচিছত কাম কৰাওঁ, সেই মানুহগৰাকী 300 টকা হাজিৰা হ'ল। সেই 2গৰাকী মানুহে ৰেগুলাৰ নহয় আৰু সৰু সুৰা কামবিলাক তেখেতে কৰে, সেই মাইকী মানুহ 2গৰাকী কৰে। আৰু লগত যিজন মাহেকীয়া এজন 12,000 টকীয়া আছে, আৰু ভাইটি 24 আৱাৰ্ছ লাগি আছে, মই আছোঁ। চিঙাৰ সময়ত মোৰ মানুহগৰাকী আহে, মোৰ দেউতা আহে। ঘৰৰ আমাৰ 5জনৰ ল'ৰাটোক বাদ দি আমি 4জন ইয়াতে সম্পূৰ্ণ লাগি ভাগি থাকোঁহি। হয়, এনেদৰেই অকল তেওঁৱেই নহয়, তেওঁ পৰিয়ালো এই কৃষিকৰ্মৰ লগত জড়িত হৈ নিজৰ আয়ৰ পথ প্ৰশস্ত কৰিছে, পৰিয়াল প্ৰতিপালন দিবলৈ সক্ষম হৈছে, আন 10জনৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে। কাৰণ এই মৃদুল নাথ নামৰ দেউৰী চিলাবন্ধাৰ এইজন লোকে বহিৰাজ্যত কৰ্মসংস্থাপন অথবা চৰকাৰী কৰ্মসংস্থাপনৰ বাবে দৌৰি নুফুৰি বা হাবাথুৰি নাখায়, এনেদৰেই নিজৰ কৃষিভূমিত কৃষিকৰ্মৰে এতিয়া স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে, আন 10জনৰ বাবে আদৰ্শৰ বাট মুকলি কৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।